বুঝিবা মন্তলো পুরাণে একে একে কইছে বুঝিবা মন্তলো এই দুনিয়াতে আছে দুই বেদে বুঝাব তো বুঝিবা মন্তলো। মাটিৰ সৰগ ভাল পোৱা, মাটিৰ মৰম ভাল পোৱা মানুহ, যিজনে চিৰদিন অসমীয়া বুলি নিজকে গৌৰৱেৰে কৈ গৈছে, তেখেত সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকৰ আজি এই পুণ্য মৃত্যু তিথিটো ৰামধেনু একাডেমীত বীৰিণা গোষ্ঠী অসমে প্ৰতিমহীয়া সাহিত্য আলাপ বীৰিণা বৈভৱৰ জৰিয়তে পালন কৰিলে। ইয়াত ভালেসংখ্যক গুণী জ্ঞানী ব্যক্তি, কবি, সাহিত্যিক উপস্থিত হৈছিল আৰু সৈয়দ আব্দুল মালিক দেৱৰ জীৱন, তেখেতৰ ৰচনাৰাজি, তেখেতৰ কৰ্মৰাজিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। মই এই চেগতে যিসকল বৰেণ্য ব্যক্তিয়ে এই অনুষ্ঠানত ভাগ লৈ মালিকদেৱৰ জীৱন দৰ্শনৰ ওপৰত আলোচনা আগবঢ়ালে, তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। সাহিত্য সাংস্কৃতিক অনুষ্ঠান বীৰিণা গোষ্ঠী এটি অসমৰ সাহিত্যিক অনুষ্ঠান আৰু এই অনুষ্ঠানটিয়ে প্ৰতি মাহে বীৰিণা বৈভৱ অনুষ্ঠানেৰে আমাৰ অসমৰ বৰেণ্য সাহিত্যিকসকলৰ স্মৃতিচৰণ হওক, জন্মৰ শতবাৰ্ষিকী হওক, জন্ম উৎসৱে হওক পালন কৰি আহিছে। আৰু এইবেলি সৈয়দ আব্দুল মালিকৰ আমাৰ সাহিত্যিক অনুষ্ঠানটো মানে তেখেতৰ স্মৃতিচৰণত এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ। আৰু এই অনুষ্ঠানটোত আমাৰ কেইবাগৰাকীও সাহিত্যিক বা কেইবাগৰাকীও কবি আমাৰ মাজত উপস্থিত হৈছিল আৰু তেখেতসকলে কবিতা পাঠ কৰাৰ উপৰিও সৈয়দ আব্দুল মালিকৰ ওপৰত বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াইছিল। তেখেতৰ জীৱন দৰ্শন, তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত বিভিন্ন ধৰণৰ কথা কৈছিল। আৰু এনেকৈ অসমৰ সাহিত্যত এই বৰেণ্য ব্যক্তিসকলে যিবিলাক অৱদান আগবঢ়াইছিল, এই অৱদানবোৰে আমাৰ অসমীয়া সাহিত্যখন ভঁৰাল চহকী কৰিছে। আৰু তেখেতসকলৰ এই সাহিত্য সৃষ্টিয়ে যাতে আমাৰ উদীয়মান যিসকল ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলে সাহিত্যৰ ক্ষেত্ৰত এই বৰেণ্য ব্যক্তিসকলে যিবিলাক অনুদান আগবঢ়াইছিল আমাৰ সাহিত্যৰ ক্ষেত্ৰত, তেখেতসকলৰ পৰা বহুত শিকিবলগীয়া আছিল। আৰু সেয়েহে বীৰিণা গোষ্ঠীও প্ৰতি মাহে এনেকুৱা বৰেণ্য ব্যক্তিসকলৰ, বৰেণ্য সাহিত্যিকসকলৰ বিষয়ে বিভিন্ন ধৰণৰ আলাপ আলোচনাৰ মাজেৰে সাহিত্যৰ ক্ষেত্ৰত যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ আপ্ৰাণ চেষ্টা কৰি আহিছে। আৰু এইবেলিও আজি আমাৰ এই সৈয়দ আব্দুল মালিকৰ মৃত্যু তিথিটোত আমি তেখেতৰ সৃষ্টিৰাজিৰ বিষয়ে বিভিন্ন ধৰণৰ আলোচনা কৰিছোঁ। আৰু এই আলোচনাৰ জৰিয়তে আমি এইটোৱে বাৰ্তা দিব খুজিছোঁ যে আমাৰ যিসকল বৰেণ্য ব্যক্তি এতিয়াও কায়িকভাৱে আমাৰ মাজত নাই, তেখেতসকলৰ সৃষ্টিৰাজিটো আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি বীৰিণা গোষ্ঠী অশেষ চেষ্টা কৰি আহিছোঁ।